Then students, আজিৰ ক্লাছত আমি ক্লাছ 10ৰ এছএমএছ ক্লাছ 10ৰ এছএমএছৰ ঠিক আছে প্ৰথম লেসনটো চাম মানে কি আপোনাৰ বৰগীত বুলি আছে আপোনাৰ ইয়াতে বৰগীতৰ বিষয়ে গোটেইখিনি দিয়া আছে সেই গানটো আকৌ এইটো লিখিছে মানে কোনে শ্ৰী শ্ৰী মাধৱদেৱে এইটো একবাৰ কৈ দিলো এনে জাস্ট মুখেদি মাতি দিও কেনেকৈ মাতিব লাগে ওকে সো হৰি হেৰৰে বাপ পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে না এতিয়া পদটো গৈ আছো খনক খনন্দ যোগী যাহাকো দিয়াই সকল নিগমে যাক বিচাৰি নাপায় না সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা অধমে জানিবা কেনে তোমাৰ মহিমা নহয় আতুৰ ভৈলহ হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণ কমলে তোমাৰ চৰণ দুই মোৰ মহাধন না ভকত জনের নিজ তুমিহে জীবন কৃপাৰ সাগৰ কৃপা কৰা একবাৰ কাতৰ কৰিয়া ৰইলো শৰণ তোমাৰ না কৃপা কৰা নাৰায়ণ চোৰ মোহ পাশ কহয় মাধৱ হৰি দাসকো দাস ঠিক আছে সো ইয়াতে এইখিনি বৰগীতটো আছে ৰাগটো বসন্ত হয় ঠিক আছে আৰু মাধৱদেৱী লিখা ৰচিত হয় এইটো ইয়াতে তেওঁৰ বিষয়ে দিয়া আছে ইয়াতে চাই ল'ব আপোনালোকে ঠিক আছে আৰু ইয়াতে শব্দাৰ্থবিলাক দিয়া আছে ঠিক আছে নেকে সুৰ মানে চিঙি দিয়া না ত্যাগ কৰা ধ্যায় মানে ধ্যান কৰি নিগম মানে নিগম শাস্ত্ৰ না ঠিক সেনেকে ইফালে আৰু তলত আছে মহ পাশ মানে মায়াৰ বন্ধন যাহাকো মানে যিজনক এতিয়া ইয়াতে বৰগীতৰ পৰা আমাৰ কেইটামান প্ৰশ্ন আহি যাব ইয়াতে এইবিলাক লক্ষণ আহি যাব তাৰে কি লক্ষণবিলাক আছে শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত বজ্ৰাৱলী ভাষাৰ হয় এইবিলাক হল তাৰ লক্ষণ আৰু ইয়াৰ পিছত আহি যাব ইয়াতে 5টামান লক্ষণ দিয়া আছে ওকে আৰু ইয়াৰ পিছত আহি যাব ইয়াৰে কোৱেশ্চন আনসাৰ নহয় তেতিয়া কোৱেশ্চন আনসাৰটো আৰম্ভণি কৰি প্ৰথমতে কোৱেশ্চন দিয়া আছে সম্মুখৰ প্ৰশ্ন উত্তৰ দিয়া সম্মুখৰ প্ৰশ্ন লিখিব দিছে প্ৰথমতে আছে ইয়াতে উত্তৰ লিখাটো নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবি জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ঠিক আছে সো ইয়াতে আনসাৰটো হ'ব ক নম্বৰটো চাওঁ কবি জীৱনে মৰণে নেৰিবৰ বাবে নাৰায়ণ মানে আমাৰ ভগৱান বিষ্ণুক কথা কৈছে অনুৰোধ কৰিছে ঠিক আছে তাৰে পিছত আছে 2 নম্বৰ প্ৰশ্নটো খনক যোগী যাহাকো থিয়াই ঠিক আছে খনক আদি যোগীসকলে কাক ধ্যান কৰি বুলি কৈছে নহয় এতিয়া খ নম্বৰটো চাওঁ ঠিক আছে আমাৰ ইয়াৰে ক নম্বৰটো হ'ল এতিয়া এতিয়া আমি খ নম্বৰটো উত্তৰটো চাম ঠিক আছে ইয়াৰে খ নম্বৰ উত্তৰটো চাওঁ খনক আদি যোগীসকলে নাৰায়ণক মানে ভগৱানৰ কথা কৈছে নাৰায়ণক ধ্যান কৰি বুলি কৈছে ঠিক আছে ইয়াৰ পিছত আছে আপোনাৰ কবি কিহত আতুৰ হোৱা বুলি কৈছে গ নম্বৰটো চাই এতিয়া সো আনসাৰটো চাই এতিয়া কবি বিষয় বন্ধনত আতুৰ হোৱা বুলি কৈছে ঠিক আছে বিষয় বন্ধনত নেক্সট আছে ঘ নম্বৰটো তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা নহয় সো মহাপুৰুষ কোনে হ'ব শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ঠিক আছে তাৰে পিছত আছে বৰগীতটি কি ৰাসত বন্ধা আছে না সো আৰম্ভণিতে দিয়া আছে এইটো বস্তু ইয়াতে দিয়া আছে ৰাগটো আপোনাৰ বসন্ত বুলি দিছিলে ইয়াতে এইটো ৰাগটো কি হ'ব বসন্ত আৰু লিখিছে মাধৱদেৱে ঠিক আছে সো আনসাৰটো কি হ'ব বসন্ত ৰাগত বন্ধা আছে গতিকে ঘ আৰু উঙৰটো হ'ল আমাৰ ঠিক আছে তাৰে পিছত আছে কবি বান্ধৱ বুলি কাক সম্বোধন কৰিছে নহয় ইয়াতে আপোনালোক আৰু এটা কথা ক'ব খুজিছো যদি মই ইয়াতে মাত্ৰ পইণ্টটো দি দিছো আপোনালোকে গোটেই সেন্টেন্সত লিখিব যে বৰগীতটো মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা আৰু ইয়াতে মই মাত্ৰ হেতু দিছো আপোনালোকে সেন্টেন্সত লিখিব যে বৰগীতটো বসন্ত ৰাগত বন্ধা আছে ঠিক আছে ইয়াতে এটা প্ৰথমতে শব্দটো এটা দি দিব যে বৰগীতটি বসন্ত ৰাগত বন্ধা আছে আৰু ইয়াতে এটা শব্দ দি দিব যে বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ওকে নেক্সট আপোনাৰ প্ৰথম স্বৰটো হ'ল আমাৰ নহয় এতিয়া প্ৰথম স্বৰটো আমাৰ চাম যে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে নহয় বান্ধৱ বুলি কাক জনাইছে তো কবিয়ে বান্ধৱ বুলি নাৰায়ণক সম্বোধন কৰিছে মানে নাৰায়ণ শ্ৰী বিষ্ণুক সম্বোধন কৰিছে নেক্সট দ্বিতীয় প্ৰশ্নটো আছে কিনো মোহ পাশ মানে কি তো মোহ পাশ মানে কি বস্তু মায়াৰ জৰি অৰ্থাৎ মায়াৰ বান্ধন ঠিক আছে এতিয়া আমাৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 2 বৰগীতটোৰ মূল ভাৱ লিখিব দিছে সো বৰগীতটোৰ মূল ভাৱটো অলপ দীঘলা হ'ব এতিয়া মই কৈ আছো মাধৱদেৱে বিৰচিত হৰি হেৰৰে বাপ পখিলো
হৰণে শীৰ্ষক প্ৰাৰ্থনামূলক বৰগীতটো দাস ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। ঠিক আছে। বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা আপোনাৰ বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটি প্ৰকাশ পাইছে। ঠিক আছে। ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁ জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে। যোগ হিন্দু পুৰুষসকলে যাক ধ্যান কৰে সমস্ত বেদে যাক বিচাৰি নাপায়, সহস্ৰ মুখ অন্ততে যাৰ গুণ গায় না শেষ কৰিব নোৱাৰে না। সেইজনা পৰম পুৰুষৰ মহিমা কৰিব দৰে কবিৰ দৰে অধমে জানিবলৈ অপৰাগ। ঠিক আছে। বিষয় বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে। ভকতৰ ত্ৰাণকৰ্তা ভগৱান, হয়নে? সেই কবিয়ে ভগৱানৰ ওচৰত ঘাটৰ বাবে তেওঁ সংসাৰৰ মায়া মোহৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছে। ভগৱানৰ দাস স্বৰূপে নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোক আপোনাৰ কবিয়ে তেওঁ সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানৰ ঘৰ খাটিছে। তাৰমানে তেওঁ আমাৰ যি পৃথিৱীৰ যিমান মানে দুখ কষ্ট যি আছে সেইবিলাক মানে মুক্তি, এইবিলাকৰ পৰা মুক্তি পোৱাৰ কাৰণে ভগৱানৰ ওচৰত যাব লাগে, তেওঁৰ ধ্যান কৰিব লাগে, তেওঁৰ বিষয়ে কৈছে হা। নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি সেই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হবলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ প্ৰতি পৰাকাষ্ঠা প্ৰকাশ কৰিছে। ঠিক আছে। গতিকে আমাৰ ২ নম্বৰটো হ'ল, এতিয়া ৩ নম্বৰটো চাওঁ। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া, তাৰমানে শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে অলপ পৰিচয় দিব দিছে। ঠিক আছে। এইটো আপোনালোকৰ ইয়াতে দিয়াই আছে আৰম্ভণিতে, নহয়? মই এতিয়া এইটো দি দিওঁ আনচাৰটো ৩ নম্বৰটো। বৰগীতটোৰ ৰচক হ'ল শ্ৰীমন্ত শংকৰদেৱ প্ৰিয়তম শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। ঠিক আছে। কোনে ৰচনা কৰিছে? মাধৱদেৱে হা। মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটু পুখুৰীত ইমান খ্ৰীষ্টাব্দ। ঠিক আছে। তেখেতৰ পিতৃ আছিল আপোনাৰ গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা হা। বৰ্তমান বাংলাদেশৰ বানুঘাট ৰাজেন্দ্ৰ অধ্যাপকৰ দৌৰত গুৰুজনা শিক্ষা গ্ৰহণ কৰিছিল। ঠিক আছে। আৰু 1522 চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱৰ লগ পায়, তেতিয়া সিহঁতৰ লগ পাইছিল আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি ধৰ্ম চৰ্চাত মনোনিৱেশ কৰিছিল বা কৰে হা। কবি মাধৱদেৱে সাহিত্য কৰ্মৰাজি তলত দিয়া ভাগত ভাগ কৰি দেখুৱাব পাৰি। প্ৰথমতে আছে আপোনাৰ আখ্যানমূলক ৰচনা, য'ত আপোনাৰ আদিকাণ্ড, ৰামায়ণ আৰু ৰাজযোগ কাব্য আহি যাব। তাৰপিছত তত্ত্বমূলক গ্ৰন্থত আপোনাৰ নামঘোষা, আপোনাৰ জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। অকে। নাটকত আহি যাব তেওঁৰ অৰ্জুন ভঞ্জন, তাৰপিছত চুৰ ধৰা, আপোনাৰ পিঁপৰা গুচোৱা, তাৰপিছত ভোজন বেহাৰ আৰু ভূমি লেটোৱা। তাৰপিছত গীতত আহি যাব আপোনাৰ বৰগীত আৰু ভটিমা। ঠিক আছে। নামঘোষা হ'ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভ হা। ইয়াত 1000 ঘোষা থকা বাবে এইখনৰ হেজাৰী ঘোষাও বুলি কোৱা হয়। ঠিক আছে। কিমানটা আছে? 1000টা। অকে। গতিকে কি নাম দিয়া হৈছে? আপোনাৰ হেজাৰী ঘোষা বুলি কোৱা হয়। ঠিক আছে। মাধৱদেৱৰ বৰগীতৰ সংখ্যা আপোনাৰ ইমানটা হয় 157, নহয়? আৰু মাধৱদেৱে বৰগীতটোৰ মূল ভাৱ বাৎসল্য যদিও দাস ভাৱৰ বৰগীতটো ৰচনা কৰিছে হা। বৰ্ণাৰ সজীৱতা, ভাষাৰ মাধুৰ্য আৰু কবি প্ৰাণৰ উচ্ছ্বাস, ঠিক আছে, আদি সাৰ্থক ৰূপে প্ৰকাশ পাইছে বাবে সংখ্যাত কম হলেও তেওঁৰ সাহিত্যিক কৰ্ম শংকৰদেৱৰ পিছতে তেওঁৰ স্থান নিৰ্ণয় কৰা হৈছে হা। অৰ্থাৎ অসমীয়া সাহিত্যত জালিকটা চিৰস্মৰণীয়, মানে তেওঁৰ নামটো কোনেও পাহৰিব নোৱাৰে। শংকৰদেৱৰ পিছত তেওঁৰ নামটো চবে মনত ৰাখে। অকে। সেইখিনি কথা ক'ব খুজিছে যে শংকৰদেৱৰ পিছত কোনে স্থান পাইছে? মাধৱদেৱে পাইছে হা। এইগৰাকী মহান সাহিত্যিকৰ 107 বছৰ বয়সত ইমান খ্ৰীষ্টাব্দত 1596। অকে। এইখিনি সময়ত তেওঁৰ কোচবিহাৰৰ ভেলা মধুপুৰ দেহাৱসান ঘটে, তাৰমানে সেইবাবে তেওঁৰ মৃত্যু হৈছিল। অকে। এইটো হ'ল তেওঁৰ বিষয় হা। কাৰ বিষয়? মাধৱদেৱৰ বিষয়। ঠিক আছে। নেক্সট আছে আমাৰ 4 নম্বৰটো, ব্যাখ্যা কৰা হা। এতিয়া প্ৰথমতে ব্যাখ্যা কৰিবৰ কাৰণে 3টা মান আছে, ক, খ, গ হা। প্ৰথমটো আছে আপোনাৰ হস্ত বয়নে যাৰ নৱমন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। এতিয়া আমি ইয়াৰে ব্যাখ্যাটো কৰিম। ঠিক আছে। ইয়াতে চাওঁ 4ৰ কটো। ঠিক আছে। ব্যাখ্যাই বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱে বিৰচিত হৰিহেৰৰে বাপ পখিলো শৰণে শীৰ্ষক বৰগীতৰ পৰা তুলি দিয়া হৈছে। ঠিক আছে। বৰগীত ফাঁকিৰ আপোনাৰ মাজেৰে কবিয়ে ভগৱানৰ মহিমা প্ৰকাশ কৰিছে। ঠিক আছে। বৈষ্ণৱ ধৰ্মৰ আপোনাৰ
ইষ্ট দেৱতা আমাৰ ইষ্ট দেৱতা বিষ্ণু ভগৱান, ঠিক আছে, তেওঁৰ কথা কৈছে। বিষ্ণুৰ অংশ স্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ কৰিছে নহয় কবিজনে। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ হয় নহয়। সনক সনন্দ আদি যোগিত পুৰুষসকলেও যিজনক ধ্যান কৰে সেই সকলো বেদে যাক বিচাৰি নাপায়, সহস্ৰ মুখ অনন্তৰে যাৰ গুণ গায় শেষ কৰিবই নোৱাৰে হা। সেইজনা অৱতাৰী পুৰুষৰ মহিমা কবিৰ দৰে অধমে কিদৰে জানিব হা। আৰু এইদৰে ভগৱানৰ অপাৰ মহিমা সাধাৰণ লোক দূৰৰ কথা যোগী পুৰুষ বেদৰো যে জ্ঞাত নহয় তাকে কবিয়ে প্ৰকাশ কৰিছে, ঠিক আছে। ওকে, ধুনীয়াকে লিখিব। এইখিনি ধুনীয়া মানে বেছি দীঘলা দিয়া নাই, সৰুকেই দিছো হা। এইটো হ'ল প্ৰথম ব্যাখ্যাটো। নেক্সট আপোনাৰ খৰটো হ'ল আমাৰ এতিয়া নেক্সট খৰটো চাম। আতুৰ ভৈলহ হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। এতিয়া আমি ইয়াৰে চাম। ওকে, সো ইয়াতে আপোনাৰ খ নম্বৰটো চাওঁ। ব্যাখ্যা বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিচৰিত বিৰচিত হৰি হেৰৰে বাপ পাখিলো সৰণি শীৰ্ষ বৰগীতটিৰ পৰা চলিত আহিছে, ঠিক আছে। সংসাৰৰ বিষয়ে বাসনাত আতুৰ হৈ পৰা কবিয়ে তাৰ পৰা উদ্ধাৰ পাবলৈ ভগৱানৰ চৰণ কমলত পৰিছে। তাৰমানে তেওঁ এতিয়া ভগৱানৰ চৰণত গৈছে, ঠিক আছে। এতিয়া সংসাৰৰ মায়া মোহৰ জৰিয়াল অতি বিচিত্ৰ হয় হা। তাৰ পৰা প্ৰতিদান পোৱাৰ একমাত্ৰ আপোনাৰ পদ ভগৱানৰ চৰণত শৰণ লোৱা। মানে এটাই ৰাস্তা আছে মাত্ৰ, সেইটো হৈছে ভগৱানৰ ওচৰত শৰণ লোৱা, ঠিক আছে। যোগী পুৰুষসকলৰ ধ্যানৰ বিষয়ে সমস্ত বেদৰ বিচাৰ্য সহস্ৰ মুখ অনন্ত যাৰ গুণ গায় অন্ত কৰিব নোৱাৰে হা। সেইজনা পৰম পুৰুষৰ মহিমাৰ কবিৰ দৰে সাধাৰণ মানুহে ধৰিব নোৱাৰে। সংসাৰৰ দুখ যাতনাই কবিক অতিষ্ঠ কৰি তুলিছে নহয়। আৰু সেই তেওঁ তাৰ পৰা প্ৰতিদান বিচাৰি ভগৱানক কাকৃতি কৰিছে। ভগৱানে যেন কবিক তেওঁৰ চৰণ কমলত ঠাই দি উদ্ধাৰ কৰে, এইদৰে ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি উদ্ধাৰ লভাৰ বাসনা বৰগীতৰ ফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে, ঠিক আছে। সেনেকে তেওঁ বৰগীতৰ মাজেৰে তেওঁ আমাৰ ওচৰত এইখিনি প্ৰকাশ কৰিছে যে আমি যদিও কিবা মানে এই যন্ত্ৰত মানে ফাঁচি আছো, তাৰে কাৰণে মাত্ৰ এটাই ৰাস্তা আছে, সেইটো হৈছে ভগৱানৰ চৰণ। যদি এইখিনি আমি যদি ল'ব পাৰো তেনেহলে আমি গোটেই সমস্ত মানে যন্ত্ৰৰ পৰা দূৰ হ'ব পাৰো, পৰিত্ৰাণ কৰিব পাৰো, ঠিক আছে। নেক্সট আমাৰ গ নম্বৰটো যে আছে ইয়াৰে, তোমাৰ চৰণ দুই মুখ মহাধন ভকত জনের নিজ তুমিহে জীৱন। এতিয়া আমি ইয়াৰে কি বুলি কয় ব্যাখ্যাটো চাম, ঠিক আছে। প্ৰসাদ ভূত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱৰ বিচৰিত হৰি হেৰৰে বাপ পখিলো হৰণে শীৰ্ষক বৰগীতৰ পৰা তুলি দিয়া হৈছে হা। এইটো বস্তু আহিছে ক'ৰ পৰা? হৰি হেৰৰে বাপ পখিলো, ঠিক আছে। পখিলো হৰণে এইটো নাম যে আছে এইটো বৰগীত হয়, আৰু তেওঁৰ পৰা এইটো বস্তু আমাৰ তুলি দিয়া হৈছে, ঠিক আছে। ভগৱানে ভকতৰ ত্ৰাণকৰ্তা তেওঁৰ চৰণ যুগলি যে ভগতৰ বাবে পৰম ধন, তেনে এটি ভাৱ প্ৰকাশৰ বাবে ব্যাখ্যাত বৰগীত ফাঁকিৰ অৱতাৰণা কৰা হৈছে হা। যোগ সিদ্ধ পুৰুষসকলেও যাক ধ্যান কৰে সমস্ত বেদৰ যি বিচাৰ্য বিষয় সহস্ৰ মুখ আপোনাৰ অন্তৰে যাৰ গুণ গায় অন্ত কৰিব নোৱাৰে, তেনেজনা অপাৰ মহিমাৰ গৰাকী ভগৱানৰ মহিমা কবিৰ দৰে সাধাৰণ ঢুকি পোৱাৰ আঁতৰত, ঠিক আছে। বিষয় বাসনাত আতুৰ হৈ পৰা লোকৰ মুক্তিৰ একমাত্ৰ পথ হ'ল আপোনাৰ ভগৱানৰ চৰণত শৰণ লোৱা, ঠিক আছে। কবিৰ বাবেও সংসাৰখন বিৰক্তিহৰ হৈ পৰিছে, সেয়ে তেওঁ ভগৱানৰ চৰণত তেওঁৰ বাবে অলপমান ঠাই বিচাৰিছে, মানে অলপ জাগা লাগিছে ভগৱানৰ চৰণত। আৰু ভগতৰ বাবে ভগৱানৰ চৰণ যুগলেও পৰম ধনৰ দৰে হয়, ঠিক আছে। আৰু ভগতৰ বাবে ভগৱানৰ একমাত্ৰ জীৱন স্বৰূপ হয়। এইদৰে ভগৱানে যি মুক্তিৰ পথ সেয়া সেই বৰগীত ফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে। সেইখিনি কথা কৈ পেলাই বৰগীতৰ মাজেৰে কবিজনে ক'ব খুজিছে যে মানে আমি চবে ভগৱান বিষ্ণুৰ চৰণত যাব লাগে আৰু নিজৰ দুখ কষ্টৰ পৰা আঁতৰত হ'ব লাগে, অকে। গতিকে ব্যাখ্যাটো হ'ল আমাৰ এতিয়া নেক্সট কুৱেশ্যন 5টো চাম। সনক সনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় হা। তাৎপৰ্য বিচাৰ কৰা, তাৎপৰ্য লিখিব দিছে ইয়াৰে। চ' কুৱেশ্যন 5ৰ আনচাৰটো চাই এতিয়া। ভগৱানৰ অপাৰ মহিমা প্ৰকাশ কৰা প্ৰসংগ ভগৱানৰ বিষয়ে এনেদৰে কৈছে হা। ভগৱানক পোৱাটো সহজ কথা নহয়, ঠিক আছে। সনক সনন্দ আদি যোগ সিদ্ধ পুৰুষসকলেও যিজন পৰম পুৰুষক ধ্যান কৰে সকলো বেদ অধ্যয়ন কৰিলেও তাৰ বিচাৰি পোৱা নাযায়, তেওঁৰ মহিমাটো অপাৰ হয় হা। হস্ৰমুখ অন্তৰে যাৰ গুণ গায় শেষ কৰিব নোৱাৰি, সেই জনা পৰম পুৰুষৰ মহিমা মাধৱদেৱো নাজানে হা। আৰু তেওঁ জনাটো সম্ভৱও নহয়,
বুলি তেওঁ কবিয়ে নিজে কৈছে। তাৰমানে ভগৱানৰ যে মহিমাটো যে কোনোবা ধৰিব পাৰে সেইখিনি জাষ্ট ইম্পচিবল, কোনেও ধৰিব নোৱাৰে হা। সংসাৰৰ বিষয় বাসনাত, এইটো বস্তু বেলেগ বেলেগকে দিব, সংসাৰৰ বিষয় বাসনাত, ঠিক আছে। 3টা শব্দ আছে দেই ইয়াতে, সংসাৰৰ বিষয় বাসনাত হা। তাৰ পৰা মুক্তি লভিবলৈ কবিয়ে ভগৱানৰ চৰণত শৰণ লব বিচাৰিছে। আৰু কিয়নো ভগতৰ বাবে ভগৱানে একমাত্ৰ জীৱন স্বৰূপ হয়, গতিকে এনে জনা মহাপুৰুষ যিজনৰ মহিমা যোগী পুৰুষ বেদেও বিচাৰি নাপায়, তেওঁ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পাব বুলি দৃঢ় বিশ্বাস হৈছে, ঠিক আছে। আৰু সেইবাবে কবিয়ে প্ৰশ্নাৰ্থত বৰগীত ফাঁকিত কৈছে, ঠিক আছে। এতিয়া কুৱেশ্যন 6টো আছে যে বৰগীতৰ 4টা লক্ষণ বিষয় লিখা, লক্ষণৰ বিষয় লিখি দিছে। ইয়াতে বৰগীতৰ লক্ষণটো ইয়াতে দিয়াই আছে, 5টা মান আছে, কিন্তু যিহেতু 4টা লিখিব দিছে 4টা মই দিছো ইয়াতে, ঠিক আছে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ একশৰণ হৰি নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰ ভগৱানৰ লীলা মহাত্মা বখাও এক শ্ৰেণীৰ উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীত ৰচনা কৰে, ঠিক আছে। আৰু এই বৰগীতবোৰক বৰগীত আখ্যা দিয়া হয়, আৰু ইয়াৰ নামটো কি দিয়া গৈছে, বৰগীত বুলি হা। বৰগীতৰ কেতবোৰ সুকীয়া সুকীয়া লক্ষণ আছে নহয়, যাৰ বাবে এই গীত আন গীতৰ পৰা পৃথক হয়, ঠিক আছে। বৰগীতৰ তেনে 4টা লক্ষণ কি আছে? প্ৰথমতে আছে বৰগীতবোৰ ৰাগ তালযুক্ত শাস্ত্ৰীয় গীত হয়, ঠিক আছে। আকৌ 2য় নম্বৰটো কি আছে, বৰগীত কৃত্ৰিম আপোনাৰ ব্ৰজাৱলী ভাষাত ৰচিত হয়। গ নম্বৰটো চাওঁ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতক মানে কি বুলি কয়, বৰগীত আখ্যা দিয়া হয়, অকে। আৰু ভক্তিৰস প্ৰকাশক বৰগীতবোৰক দাসম সক্ষম বাৎসল্য, গতিকে এইখিনি হ'ল 6 নম্বৰ উত্তৰটো, ঠিক আছে। আৰু ইয়াৰে পিছত আমি অলপ ভাষা বিষয় মানে গ্ৰামাৰ পোৰ্শনটো চাম অসমীয়াৰ, ঠিক আছে। প্ৰথম লেচনৰ প্ৰথমতে আছে আপোনাৰ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা, যেনেকে আছে আপোনাৰ নৱন্ত কেনে হইলেও তুমিহে জনের হয় হা। তো আপনার প্রথমতে আছে নৱন্ত কি হব আপনার নোৱাৰে, কেনেটো কেনেকৈ নহয়, আৰু হইলেও মানে কি হলো হা। তুমি মানে তুমিহে, জনের মানে জনৰ, আৰু কয় মানে কয়, ওকে। এইবিলাক হৈছে আধুনিক ৰূপ, ঠিক আছে। ইয়াৰ পিছত আছে আপোনাৰ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হা। ব্ৰজাৱলী বস্তুটো কি তেওঁৰ বিষয়ে চাওঁ এতিয়া। অসমীয়া সাহিত্যৰ বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱ বৰগীত আৰু অংশমালাত ব্যবহৃত ভাষাটো ব্ৰজাৱলী বা ব্ৰজাৱলী নামে জনাজাত হয় হা। পঞ্চদশ শতাব্দীৰ শেষ ভাগৰ পৰা ঊনবিংশ শতাব্দীৰ শেষ ভাগলৈ, ঠিক আছে। তাৰমানে 1900ৰ কথা কৈছে। তেওঁ 1900 শতাব্দীৰ শেষ ভাগলৈ অসমীয়া বৈষ্ণৱ সন্ত মহন্তসকলে এই ভাষাত কি বুলি কৈছে, গীত নাট ৰচনা কৰিছে, ঠিক আছে। যেনেকে ব্ৰজাৱলী ভাষা বা ব্ৰজাৱলী ভাষাৰ সংস্কৃত শব্দৰ প্ৰয়োগ বহুলভাৱে দেখা যায়। তাৰমানে ব্ৰজাৱলী ভাষাত আপোনাৰ মেইনলি সংস্কৃত শব্দবিলাক থাকে হা। এই ভাষাত আৰবী, ফাৰ্চী আপোনাৰ আদি বিদেশী ভাষাৰ শব্দও দেখা যায়, ঠিক আছে। আৰু গ নম্বৰটো কি আছে, অসমীয়া ব্ৰজাৱলী ভাষাত বিশিষ্ট স্বৰধ্বনি মাত্ৰ 6টাই, এইকেইটা হৈছে হৰ্ষই, এ, আ, অ, উ আৰু হৰ্ষ, ঠিক আছে। আৰু ঘ নম্বৰটো কি আছে, ব্ৰজাৱলী ভাষাত আপোনাৰ দৃশ্যৰ আৰু তৃশ্বৰৰ প্ৰয়োগ কৰা হয় হা, প্ৰচুৰ হয়, ঠিকে আছে। গতিকে ব্ৰজাৱলী ভাষাৰ 4টা পইণ্ট মই দেই দিছো, এতিয়া আৰু বাকী আৰু এইখিনি আছে হা। যে অংগধ্বনিক ভাগ দি আটাইকেইটা বিশিষ্ট ব্যঞ্জনধ্বনি অসমীয়া ব্ৰজাৱলী আদি মাধ্য আৰু অন্তিম স্থানত উচ্চাৰিত কৰা হয়। প্ৰথম চাটো চাওঁ, প্ৰাচীন মেথলি আপোনাৰ অৱধি ভোজপুৰী আদিৰ দৰে ব্ৰজাৱলীটো বিশেষণ অথবা ক্ৰিয়াপদত শ্ৰীপত্য যোগ নহয় হা, মাথো বিশেষতহে হৈ যায়, ঠিক আছে। দ্বিতীয় ছটো কি আছে, ব্ৰজাৱলী বৰ্তমান, অতীত আৰু ভৱিষ্যত ক্ৰিয়াৰ তিনিটো মানে কালৰ প্ৰয়োগ দেখা যায়, ঠিক আছে। বৰিকা যদি চাওঁ, বহু বচনৰ দিন স্বৰূপে সব সবল সকল গণ বিষয় প্ৰয়োগ কৰা হয়। তাৰপিছত ৰিটো চাওঁ আপোনাৰ কি ঝটো চাওঁ, ঝ পইণ্টটো অসমীয়া বৈষ্ণৱ ভিক্ষুসকলে প্ৰয়োগ কৰা ব্ৰজাৱলী ভাষাৰ শব্দৰ প্ৰয়োগত সীমাবদ্ধতা পৰিলক্ষিত হয়। আপোনাৰ সংখ্যা শব্দৰ ভিতৰত 1, 2, 3, 5, 6, 7 এইবিলাক ইত্যাদি ব্যৱহাৰ কৰা হয়, ঠিক আছে। তাৰপিছত আছে আপোনাৰ এই নম্বৰটো আপোনাৰ নিয়ৰটো চাওঁ, প্ৰত্যেক ভাষাৰ আপোনাৰ সৰ্বনাম এই ভাষাৰ বিশেষত্ব পৰিলক্ষিত কৰা হয়। ব্ৰজাৱলী যুগ্ম, তাৰপিছত যুষ্মত, উদ, যদ, এতদ, অদম, কিম ইত্যাদি সৰ্বনামৰ ৰূপ উপৰি আন কিছুমান সৰ্বনামৰ ৰূপ পোৱা যায়, ঠিক আছে। আৰু মধ্যাৰ্থটো চাওঁ, ব্ৰজাৱলী ভাষাৰ ছন্দ মাতৃক, ঠিক আছে। পদান্তৰ অকাৰ লোপ নহয়, আৰু ছন্দ বৈচিত্ৰ্যৰ দৃষ্টিৰে ব্ৰজাৱলী সাহিত্য অতি চহকী হয়, ঠিক আছে। মুঠতে কৃত্ৰিম সাহিত্যিক ভাষা ব্ৰজাৱলী, মৈথিলী, ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ
সংমিশ্ৰণ সৃষ্টি হৈছে ঠিক আছে আৰু কৃত্ৰিম ভাষা হোৱাৰ বাবে ইয়াৰ প্ৰভাৱ পৰা ভাষাৰ বস্তুবোৰ দেখা যায় ঠিক আছে মুঠতে আপোনাৰ মেথিলি নহয় ভোজপুৰী মানে যোনটো বিহাৰী মানুহকেইটা কয় ভোজপুৰী ভাষা আৰু নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ এইকেইটা ভাষা লৈ পেলাই আমাৰ বজালী ভাষাৰ সৃষ্টি কৰা হৈছে ঠিক আছে আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল ইয়াতে মই ফিনিছ কৰিছোঁ মোৰ ভিডিঅ'টো ইয়াতে ফিনিছ হ'ল ঠিক আছে লেসন নম্বৰ 1 ক্লাছ 10 ৰ এছএমএছ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন আৰু যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব ঠিক আছে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা যাতে অসমৰ যিমান বাকি ল'ৰা ছোৱালীকেইটা আছে সিহঁতেও যাতে কুৱেশ্যন আছে লিখিব পাৰিব হা আৰু নিজৰ ফ্ৰেণ্ডছ নহ'লে নিজৰ ভণ্টি ৰিলেটিভছত সিহঁতকো শ্বেয়াৰ কৰিব ঠিক আছে